স্পেয়াৰ টায়াৰ হাত দিয়া নাই স্পেয়াৰ টায়াৰ হাত দিয়া নাই ৰেঞ্চ চেঞ্চ একো হাতে দিয়া নাই মানে কম চলিছে এখন 2 লাখ মান আহিব 2 লাখ টকা দিলে আপোনালোকে ব্ৰেজা নিব পাৰিব 1 লাখৰ পৰা 1.5 লাখ দিলে ওলাব মানে 20 21 22 23 24 মডেলৰ গাড়ী ইয়াতে বেছি আছে আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হেণ্ড গাড়ী উপস্থাপন লৈছো নগাঁৱৰ পুৰণি গোদামৰ পৰা পুৰণি গোদামৰ এই ডিলাৰত মই কেতিয়াও ভিডিঅ' বনোৱা নাই প্ৰথমবাৰ মই আজি মানে খবৰ ইত্যাদিত এই উপস্থাপন আগবঢ়াই আছো আৰু দাম শুনি আচৰিত নহব কিনো স্বত্বাধিকাৰীৰ লগত ইউটিউবাৰে সদায় আগতীয়াকৈ দামৰ বিষয়ে কথা পাতে আৰু ইয়াত আহিলে বাঢ়ি যাব নেকি এই বিষয়েও কথা পাতে কিন্তু ইয়াত আহিলে বাঢ়ি নাযায় আগতীয়াকৈ মই কৈ দিছো কাৰণ কথা পাতিলিতৰ দামসমূহ কম বুলি আপোনালোকে আচৰিত নহব এই সত্য ইয়াত কম দামত আপোনালোকে গাড়ী পাব গতিকে মই দেখুৱাই আছো আপোনালোকক ষ্টকসমূহ চাওক আপোনালোকে তাৰ পিছত কোন ডিলাৰত আছো সেয়া জনাম পুৰণি গোদামত এই এখনে ডিলাৰ আৰু চাওক আপোনালোকে এই গাড়ী চাওক আপোনালোকে ধুনীয়া ধুনীয়া গাড়ী আছে এয়া চাওক আপোনালোকে মানে টপ মডেলৰ গাড়ী ইয়াতে ৰাখি থৈছে আৰু আছে চাওক আপোনালোকে গাড়ী এয়া চাওক আপোনালোকে ধুনীয়া ধুনীয়া গাড়ী আছে এয়া স্বত্বাধিকাৰীক দেখুৱাম বাৰু আপোনালোকক আৰু পিছফালে আৰু এখন গাড়ী আছে সেয়াও দেখুৱাই আছো এইখিনি আমি সম্পূৰ্ণ দেখুৱাম একদম বনেট খুলি ইঞ্জিন সহ দেখুৱাই দিম যে সিল আছে নে নাই কাৰণ গোটেই গাড়ী সিল আছে এক্সিডেণ্টেল ৰেকৰ্ড থকা গাড়ী নাই অৰ্থাৎ মই আহিছো ইমন কাৰ বাজাৰ চাওক আপোনালোকে ইমন কাৰ বাজাৰ প্ৰথমবাৰ আপোনাৰ ডিলাৰত আহিছো আগতে ভিডিঅ' বনোৱা নাই নাই আচ্ছা আপুনি কৈছে যে কম দামত গাড়ী দিব এয়া সত্য হয় ইয়াত আহিলে দাম বাঢ়ি নাযায় নগাঁও পুৰণি গোদামত আহিব লাগিব কোনখিনিত আহিব লাগিব নগাঁও ফালৰ পৰা আহিলে আপোনাৰ পুৰণি গোদাম আহি পেলাই ৰাইট চাইডে পাব আৰু যদি আপাৰ চামৰ ফালৰ পৰা আহে তেজপুৰৰ ফালৰ পৰা আহে আহোতে পুৰণি গোদাম আহি লেফট চাইডে পাব ইমন কাৰ বাজাৰ হয় আচ্ছা ঠিক আছে আমি ইয়াৰ পৰা আৰম্ভ কৰো হয় ইমন কাৰ বাজাৰৰ এয়া প্ৰথম গাড়ী আমি দেখুৱাবলৈ গৈ আছো বনেট খুলি ইঞ্জিন দেখুৱাই দিম হয় এইখন হৈছে ৰেনল্ট ট্ৰাইবাৰ আচ্ছা এইখন 2021 হয় 21 মডেল 21 মানে মডেল 20 21 22 23 24 মডেলৰ গাড়ী ইয়াতে বেছি আছে এয়া চাওক আপোনালোকে 4 পাৱাৰ উইণ্ডো এসি হিটাৰ মিউজিক সিস্টেম আৰু 7 সিটাৰ গাড়ী দাম শুনিলে আচৰিত হ'ব আপোনালোকে দাম কিমান এইখনৰ 5 লাখ টকা ৰাখিছো আস্কিং আচ্ছা সিল ইঞ্জিন আছে না সিল ইঞ্জিন পাক্কা সিল আছে না গোটেই গাড়ী সিল আছে হয় এয়া প্ৰমাণ আপোনালোকক দেখুৱাই আছো যেনেকে কৈ আছে গোটেই গাড়ী সিল এয়া চাওক আপোনালোকে এপ্ৰন পুৰা সিল আছে এইটো চাওক আপোনালোকে এপ্ৰন এতিয়াও কোম্পানী সিলতে এতিয়াও আছে চাওক আপোনালোকে মেকানিক লৈ আহক ধুনীয়াকে চাওক কোনো অসুবিধা নাই না মেকানিক লৈ ভেৰিফাই কৰিলেও পাৰিব অসুবিধা নাই আচ্ছা যেনেকে মন যায় তেনেকে পাৰিব আৰু এয়া ফাইনেন্সত নিব হলে ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনাৰ 1 লাখৰ পৰা 1.5 লাখ দিলে ওলাব 1 লাখৰ পৰা 1.5 লাখ টকা দিলে হৈ যাব হয় আচ্ছা ঠিক আছে এয়া দেখুৱাই আছো ব্ৰেজা 2021 ৰ BXI প্লাস হয় আচ্ছা মানে 20 21 22 গাড়ী বেছি আছে না হয় আচ্ছা ব্ৰেজা এয়া ভিতৰ চাৰ দেখুৱাই আছে এয়া পুৰা টিপটপ হৈ আছে না পুৰা টিপটপ পুজবুটাম টাচ স্ক্ৰিন এলয় আচ্ছা বেক কেমেৰা ঠিক আছে গোটেইখিনি ফেচাৰ্ছ আছে আমি বনেট খুলি দেখুৱাই আছো দেখুৱাব পাৰিব হয় তাৰ পিছত দাম জনাম এয়া চাওক আপোনালোকে প্ৰজেক্টৰ হেডলাইট আছে প্ৰজেক্টৰ হেডলাইট আফটাৰ মাৰ্কেট যদি লগাব যায় বহুত টকা লাগিব এপ্ৰন চাওক আপোনালোকে পুৰা সিল আছে এয়া গোটেই ইঞ্জিন দেখুৱাই দিলো চাওক আপুনি চাব নোৱাৰে মেকানিকক দেখুৱাওক যিসকল দাদাই জানে ইঞ্জিন চাই কৈ দিব পাৰে তেওঁলোকক দেখুৱাওক দাম কিমান গোটেই গাড়ী সিল আছে এইখনৰ আমি আস্কিং ৰাখিছো 7,20,000 ডিসকাউন্ট কৰি আপোনাৰ অনুৰোধ আহিব 7 লাখ টকা বেক সাইড দেখুৱাই দিছো চাওক আপোনালোকে ডিসকাউন্ট কৰি 7 লাখ টকা আহি যাব অনুৰোধ আৰু আপোনালোকে ফাইনান্সত নিব পাৰিব ফাইনান্সত নিব হলে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এখন 2 লাখ মান আহিব 2 লাখ টকা দিলে আপোনালোকে এই ব্ৰেজা নিব পাৰিব 2 লাখ টকা দি পেলাই এই ব্ৰেজা লৈ যাওক আপোনালোকে ঠিক আছে ম্যাগনাইট দেখুৱাই আছো ম্যাগনাইট 2023 লাষ্টৰ হয় আচ্ছা সেকেন্ড টপ 23 লাষ্টৰ অৰ্থাৎ 24 আচ্ছা এইখনৰ মই আস্কিং ৰাখিছো 6,90,000 টকাৰ গাড়ী এয়া ভিতৰ চৰা চাওক LCD স্ক্ৰিন লোগো আছে আফটাৰ মাৰ্কেট এয়া ধুনীয়াকে দেখুৱাই আছো চাওক 4 পাৱাৰ উইণ্ডো এসি হিটাৰ মিউজিক সিস্টেম পাৱাৰ ষ্ট্ৰিং সব আছে এয়া চাওক আপোনালোকে আগফালে দেখুৱাই দি আছো এয়া আগফালে এতিয়া বনেট খুলি আমি ইঞ্জিন দেখুৱাম ধুনীয়াকে বনেট খুলি আমি ইঞ্জিন দেখুৱাবলৈ যত্ন কৰি আছো এয়া চাওক আপোনালোকে ইঞ্জিন পুৰা সিলতে আছে চাওক আপোনালোকে গাড়ীৰ যেটো নাম্বাৰ এই নাম্বাৰ এতিয়াও লাগি আছে আপোনালোকে চাই লওক যিমান কিটা গাড়ী আছে সব সিলি আছে কোম্পানী স্পট বিলাক এতিয়াও যোৱা নাই মানে একো চেঞ্জ হোৱা নাই ধুনীয়া হৈ আছে এতিয়াও ঠিক আছে ইয়াৰ প্ৰাইস কিমান আছে এখন আমি আস্কিং ৰাখিছো 6,90,000 আচ্ছা ইয়াতে 30,000 টকা ডিসকাউন্ট হ'ব 30,000 ডিসকাউন্ট 6,60,000 টকা অনুৰোধ আহিব আচ্ছা
আৰু ফাইনেন্সত নিব হ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 1,60,000 মান দিলে ওলাই যাব। 1,60,000 টকা দিলে ওলাই যাব। হয় হয়। এয়া দেখি আছোঁ গ্ৰেণ্ড আইটেন স্পৰ্ট গ্ৰেণ্ড আইটেন স্পৰ্টছ 1.2 1.2 আপোনাৰ 2020ৰ হয়, 2020ৰ স্পৰ্টছ মডেল। আচ্ছা, এয়া ভিতৰ চাৰ দেখুৱাই দি আছোঁ। এয়া দুই চাইডত ষ্ট্ৰিং মোড পাব, কোম্পানী ফিটেড চাওক আপোনালোকে, LCD স্ক্ৰীণ পাই আছে। আৰু চাওক আপোনালোকে স্মুথ গিয়াৰ পাব আপোনালোকে, 4 পাৱাৰ উইণ্ডো, AC হিটাৰ, মিউজিক চিষ্টেম সব আছে। গাড়ী কোনো প্ৰব্লেম নাই তো? গাড়ী বহুত ধুনীয়া হৈ আছে, পুৰা টিপটপ হৈ আছে। হয়। আচ্ছা, খুব ধুনীয়া হৈ আছে। বনেট খুলি দেখুৱাই দি আছে, গাড়ী ধুনীয়া হৈ আছে। কোৱাৰ লগে লগে বনেট খুলি এপ্ৰন দেখুৱাই আছে। এয়া চাওক আপোনালোকে এপ্ৰন, আৰু গাড়ী পুৰা চাওক আপোনালোকে। এয়া গাড়ী খালি চাফা কৰিবলগীয়া হৈ আছে, বাকী ওকে হৈ আছে চব। বাকী গাড়ী টিপটপ আছে, টায়াৰলৈকে ওকে আছে একদম। টায়াৰলৈকে ওকে আছে। প্ৰাইচ কিমান লগাইছে? এইখনৰ মই আস্কিং ৰাখিছোঁ 4,20,000। আৰু নেগোচিয়েবল হ'ব? ডিছকাউণ্ট তাতো 20,000 টকা ডিছকাউণ্ট কৰি দিম মই। তাতো 20,000 টকা ডিছকাউণ্ট হৈ যাব না? আচ্ছা ঠিক আছে। আমি এতিয়া এয়া দেখুৱাম ডাষ্টাৰ 2019ৰ হয়। 2019ৰ ডাষ্টাৰ? 19ৰ। আচ্ছা, দাম শুনি আচৰিত নহ'ব, বহুত কম দামত আপোনালোকে নিব পাৰিব। আকৌ কৈছোঁ, এয়া চাওক আপোনালোকে ভিতৰ চৰ, এয়া চাওক ডাষ্টাৰৰ ভিতৰ চৰ আপোনালোকক দেখুৱাই দিছোঁ। ধুনীয়া চিট কভাৰ সৈতে আছে। এয়া বেক চাইডৰ চিট কভাৰ, ধুনীয়া চিট কভাৰ লগোৱা আছে, লেডাৰ চিট কভাৰ। আৰু বেক চাইডটো দেখুৱাই দি আছোঁ, চাওক আপোনালোকে অকণো স্ক্ৰেচ নাই। এনেকা নহয় যে এক্সিডেণ্টেল গাড়ী, এনেকা ফুল গাড়ী সিল আছে। গোটেই গাড়ী আপোনাৰ ইঞ্জিন সিল আছে, গোটেই ফুল বডি সিল আছে গাড়ী, গোটেই ফুল বডি সিল আছে। বনেট খুলি থৈ দিছে। এয়া চাওক আপোনালোকে দেখুৱাই দিছোঁ। এয়া এপ্ৰন পুৰা সিল, আৰু এয়া এপ্ৰন পুৰা সিল আছে। এয়া আৰু চাওক আপোনালোকে এপ্ৰন সিল, আৰু এয়া চাওক এপ্ৰনৰ যিটো নাম্বাৰ লাগি আছে, ইঞ্জিন নাম্বাৰ লাগি আছে। মাৰি দিয়ক বনেটটো, মাৰি দিয়ক। প্ৰাইচ কিমান লগাইছে? এইখনৰ মই আস্কিং ৰাখিছোঁ 5 লাখ টকা। তাতো আপোনাৰ 20,000 টকা ডিছকাউণ্ট হ'ব। 20,000 টকা ডিছকাউণ্ট হ'ব। 4,80,000 টকা অন ৰোড আহিব। 4,80,000 টকাত লৈ যাওক। 4,80,000 টকাত আপোনালোকে ডাষ্টাৰ লৈ যাওক। 2019ৰ হয়, 2019ৰ। এয়া দেখুৱাই আছোঁ। আৰু ফাইনেন্সত নিব হ'লে ডাউন পেমেণ্ট 1,40,000 মান দিলে ওলাই যাব। 1,40,000 দিলে ওলাই যাব। এয়া দেখুৱাই আছোঁ ডিজাৰ ZXi প্লাছ টপ মডেল 2019ৰ হয়। এয়া চাওক আপোনালোকে LCD স্ক্ৰীণ, কোম্পানী ফিটেড আছে, পুছ বুটাম, টাচ স্ক্ৰীণ বটন আছে, আৰু 4 পাৱাৰ উইণ্ডো, AC হিটাৰ সব আছে। গাড়ী ডিজাৰ ডিমাণ্ড থকা গাড়ী। চাওক আপোনালোকে বেক চাইড দেখুৱাই দি আছোঁ। ক'তো মানে এনেকুৱা নহয় যে এক্সিডেণ্টেল হয়, মানে নৰ্মেল যিটো বাম্পাৰত টাচ আপ কৰিব লাগে সেইটো এক্সিডেণ্টেল বুলি নহয়। আমাৰ গাড়ীৰো বাম্পাৰ অলপ স্ক্ৰেচ হয়, বেক কৰোঁতে বা আগফালে অলপ মানে লাগে, স্ক্ৰেচ হয়। আৰু যদি আপোনালোকে দ্ৰুতগতিত যায়, ৰাস্তাটো নতুন বনাইছে, আলকাট্ৰা চিটিকি গৈও বহি যায়, সেইকাৰণেও ৰং কৰিব লগা হয় কেতিয়াবা। গতিকে এনেকুৱা নহয় যে মেজৰ এক্সিডেণ্ট হৈছে, গোটেই গাড়ী ৰং কৰিছে, তেনেকুৱা নহয়। গাড়ী টিপটপ পাব আপোনালোকে। তাৰ কাৰণ হ'ল চাওক আপোনালোকে বনেটটো দেখুৱাই দি আছোঁ, এলয়টো পাবই। আৰু বনেট খুলি ইঞ্জিন দেখুৱাই দি আছোঁ, চাওক আপোনালোকে কোম্পানী চিলতে আছে। গোটেই গাড়ী সিল আছে, গোটেই গাড়ী কোম্পানী চিলতে আছে। নাম্বাৰ, কোম্পানী নাম্বাৰবিলাক এতিয়াও আছে, চাওক আপোনালোকে। এয়া প্ৰাইচ কিমান লগাইছে ইয়াৰ? এইখনৰ আস্কিং আছে 570, ডিছকাউণ্ট কৰি 5,50,000 আহিব। আৰু নেগোচিয়েবল হ'ব ন? আহিব, মই চাই দিম। আহিব, চাই দিব ধুনীয়াকৈ। আৰু ফাইনেন্সত নিব হ'লে ডাউন পেমেণ্ট এইখনতো সেই আপোনাৰ 1.5 লাখ মান দিব লাগিব। আচ্ছা, এয়া দেখুৱাই আছোঁ হুণ্ডা এমেজ 2014ৰ হয়। এইখনৰ মই আস্কিং লগাইছোঁ 3.5 লাখ টকা। ফাৰ্ষ্ট অনাৰ গাড়ী, বহুত ধুনীয়া হৈ আছে গাড়ী, বহুত ধুনীয়া হৈ আছে গাড়ী। খুলি দিয়াৰ লগে লগে চাব ভিতৰত ষ্ট্ৰিং মোড আছে, মিউজিক চিষ্টেম কোম্পানী ফিটেড আছে, 4 পাৱাৰ উইণ্ডো, AC হিটাৰ, ছাইড মিৰৰ এডজাষ্টেবল ভিতৰৰ পৰাই আছে। আৰু চাওক আপোনালোকে বেক চাইড দেখুৱাই দি আছোঁ, মানে পুৰা নিট এণ্ড ক্লিন আছে গাড়ী না? বহুত ধুনীয়া হৈ আছে। স্পেয়াৰ টায়াৰ আনটাচ, সেইখনৰ স্পেয়াৰ টায়াৰ আনটাচ। আচৰিত কথা। কিমান চনৰ গাড়ী? 14ৰ গাড়ী। স্পেয়াৰ টায়াৰ হাত দিয়া নাই? স্পেয়াৰ টায়াৰ হাত দিয়া নাই, ৰেঞ্চ চেঞ্চ একো হাতে দিয়া নাই, মানে কম চলিছে, কিন্তু ইমানো বহুত বেছি চলা নাই। স্পেয়াৰ টায়াৰ টাচেই কৰা নাই। আচ্ছা আচ্ছা, প্ৰাইচ কিমান লগাইছে? এইখনৰ মই 3.5 লাখ টকা ৰাখিছোঁ। তাৰ পৰাও কিবা এটা চাই দিম, 10,000 ডিছকাউণ্ট কৰি দিম, মানে 340 আহিব অন ৰোড। আচ্ছা, 3,40,000 টকাত লৈ যাওক। কিমান ধুনীয়া গাড়ী চাওক, স্পেয়াৰ টায়াৰ হাতে দিয়া নাই। 3,40,000 টকাত গাড়ী লৈ যাব পাৰিব ঘৰত। ঠিক আছে, নেক্সট এয়া দেখুৱাই আছোঁ। এয়া চাওক আপোনালোকে বেলেনো আলফা মডেল, টপ মডেলটো হয়। ইয়াতে আপোনাৰ ইয়াত ফিচাৰ্ছ আপোনাৰ গোটেইখিনি আছে, এলয়, পুছ বুটাম, টাচ স্ক্ৰীন, বেক কেমেৰা, সব কোম্পানী ফিটিং। সব কোম্পানী ফিটেড আছে না? হয়। এয়া ভিতৰ চৰ দেখুৱাই আছোঁ, চাওক ইণ্টেৰিয়ৰটো চাওক, বহুত ধুনীয়া হৈ আছে। টাচ স্ক্ৰীন,
LCD স্ক্ৰিন কোম্পানী ফিটেড আছে, কোম্পানী ফিটিং পোষ্ট বুটাম মোড আছে, চাওক আপোনালোকে ষ্ট্ৰিং মোড আছে, পোষ্ট বুটাম পুশ বটন ষ্টাৰ্ট আছে, 4 পাৱাৰ ইনটু AC হিটাৰ সব আছে। চাওক আপোনালোকে বেক সাইড দেখুৱাই দি আছো, নেক্সা সেগমেন্টৰ বালেনো এয়া চাওক আপোনালোকে কিমান চনৰ কৈছে 2021 লাষ্ট 2021 লাষ্টৰ অৰ্থাৎ 2022 বুলি ক'লেও ভুল নহ'ব এই গাড়ী। চাওক আপোনালোকে 2022 বুলি ক'লে ভুল নহ'ব এয়া। আৰু ইয়াৰ প্ৰাইচ কিমান লগাইছে? ইয়াৰ প্ৰাইচ ৰাখিছো 6,40,000। এয়া ইঞ্জিন চিল আছে, 6,40,000 টকাৰ গাড়ী। চাওক ইঞ্জিন চাওক কিমান ধুনীয়া নিট এণ্ড ক্লিন হৈ আছে। বেলেনো টপ মডেল 6,40,000 বিলাক দেখুৱাইছো চাওক আপোনালোকে, যিসকলে গাড়ী ইঞ্জিনৰ বিষয়ে গম পায় তেওঁলোকে জানে। এয়া চাওক কোম্পানী স্পৰ্ট বিলাক এতিয়াও আছে, বনেট পুৰা কোম্পানী চিলতে আছে চাওক আপোনালোকে, অৰ্থাৎ ক'তো অকণো প্ৰব্লেম নাই, গাড়ী পুৰা টিপটপ হৈ আছে, গাড়ী কোনো ইস্যু নাই, হা ফুল্লি অৰিজিনেল আছে। ওকে ইয়াতে আপোনাৰ মই 6,40,000 টকা ৰাখিছো আস্কিং, ডিসকাউন্ট 20,000 হ'ব, 20,000 টকা ডিসকাউন্ট হ'ব, 6,20,000 টকা অন ৰোড আহিব, ট্ৰান্সফাৰ ইনক্লুডিং। আৰু ফাইনান্সত নিব হ'লে ডাউন পেমেন্ট কিমান দিব লাগে? ফাইনান্সত নিবলৈ হ'লে এখনটো 150 মান দিলে ওলাই যাব গাড়ী, মানে 1.5 লাখ টকা দিলে আপোনালোকে লৈ যাব পাৰিব। 1.5 লাখ দিলে লৈ যাব পাৰিব। আচ্ছা, যিসমূহ দাম আপুনি কৈছে হয়, কম দামত কৈছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আহিলে দাম বাঢ়ি যাব, নাবাঢ়ে। ভিডিঅ'ত কমাই ক'ব, কাষ্টমাৰ আহিলে বাঢ়ি যাব, এনেকুৱাটো নহয়। একচুৱেলি যিটো দাম ৰখা হৈছে তাতকে তাৰ পৰা কমিব যিটো ডিসকাউন্ট দিয়া হৈছে সিমানখিনি মই কৰি দিমেই, আৰু কাষ্টমাৰ আহি কিবা এটা চাই দিবলৈ দিলে মই তাতো কিবা এটা কৰি দিম বাৰু, কৰি দিব। হয়, কিন্তু বাঢ়ি নাযায়, বাঢ়ি নাযায়, এইটো নাবাঢ়ে, এইটো কেতিয়াও নহয় যে এইটো বাঢ়ি নাযায়। আৰু বিশেষ কথা আপোনাৰ একচুৱেলি ওয়াৰেন্টি গ্যাৰান্টি কথা কি ক'ব? ওয়াৰেন্টি আপোনাৰ ইঞ্জিন উইথ গিয়াৰ বক্সৰ 6 মাহৰ ওয়াৰেন্টি পাবই মোৰ ফালৰ পৰা। আচ্ছা, আৰু তেওঁলোকে মেকানিক, পাৰ্চনেল মেকানিক লৈ আহক, যে মোৰ ওচৰৰ মেকানিক আনিব নালাগে, তেওঁ যোনটো ডিষ্ট্ৰিক্টৰে হয় লাগে তাৰ পৰাই লৈ আহক, টেষ্ট ড্ৰাইভ কৰক। যদি আপোনাৰ মেকানিকে কিবা ইছ্যু দেখাব পাৰে তাৰপিছত মোক ক'লে মই সেইখিনিও চাই দিম, কিন্তু মই এটা কথা জানো যে মেকানিকে কোনো ইছ্যু দেখাব নোৱাৰে। আচ্ছা, গাড়ী কিনি নিয়াৰ পিছত যদি তেওঁলোকে কয় যে এক্সিডেন্টেল বুলি, তেতিয়া কি ক'ব? মোক তেওঁলোকে প্ৰুফটো দিব লাগিব যে এক্সিডেন্টেল বুলি। তেওঁলোকে ধৰক আপোনাৰ এতিয়া মাৰুতি সুজুকি নেক্সাৰ হয়, নেক্সাত ইয়াতে RC টো গোটেই চেক কৰিলে কমপ্লিট ওলাই যাব, চেক কৰাৰ লগে লগে তেওঁলোকে গম পাই যাব যে এক্সিডেন্টেল ইছ্যু আছে নেকি নাই। কিন্তু মই এটা কথা ডিমাণ্ড দিব পাৰোঁ, মই এক্সিডেন্টেল গাড়ী এতিয়ালৈকে কিনা নাই, কাৰণ কামটো কৰিম বুলি মই নতুনকৈ আৰম্ভ কৰিছোঁ, সেইকাৰণে। আৰু ধৰক মই বদনামী হ'ব নিবিচাৰোঁ, মই ষ্টক কম, বহুত বেছি ষ্টক নহয়, কিন্তু মই কম ষ্টক লৈ কাম কৰিছোঁ, কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। কিন্তু বদনামটো লৈ ভয় কৰে, মই বদনাম নালাগে, গ্ৰাহকে ভাল গাড়ী পাওক, ভাল গাড়ী পাব লাগে, দিয়ক, ভাল ফিডবেক দিয়ক, কাৰণ এটা কাষ্টমাৰে 10টা কাষ্টমাৰ দিয়া চান্স থাকে, আশা থাকে, কাৰণ তেওঁ যেতিয়া নিব সেই এলেকাটোত ক'ৰ পৰা আনিছে শব্দটো সোধে কাষ্টমাৰ, তেতিয়া সেই কাষ্টমাৰজনে ফিডবেকৰ লগতে এটা গাড়ী সেই এলেকাটোত যোৱাৰ এটা চান্সেছ থাকে। আচ্ছা,